Good morning leaders. মই professional health coach জুৰান আলী আপোনালোকৰ মাজত আজিৰ আলোচ্য বিষয়বস্তু হ'ব টোটেল এন্টিঅক্সিডেন্ট। বন্ধুসকল নিশ্চয় আপোনালোকে জানি পেলাই সুখী হ'ব আৰু আজি আমি এনেকুৱা এটা বিষয়বস্তু লৈ পেলাই আলোচনা কৰিবলৈ গৈ আছো। এইটো আমি আমাৰ কাৰণে জনাটো অত্যন্ত দৰকাৰী। সো বন্ধুসকল ইয়াতে two source of knowledge. Number one, our power of networking or knowledge লাগবো লগতে আমি যেহেতু নিউট্রিশনত কাম কৰি আছো we should have to know about our nutrition. So today's discussion about total antioxidant. So বন্ধুসকল এই total antioxidant কি আৰু এই ওৰিয়েন্সৰ এই total antioxidantত কি আছে আমি যেতিয়া নিজে জানিম আৰু আনক যেতিয়া জনাম তেতিয়াহে আমাৰ কামটো হ'ব। সো বন্ধুসকল আমি প্ৰডাক্টৰ নলেজও ৰাখিব লাগিব, অন দ্য আদাৰ হেণ্ড আমি মাৰ্কেটৰ নলেজও ৰাখিব লাগিব। দেয়াৰ আৰ টু সোৰ্স অফ নলেজ, এটা প্ৰডাক্টৰ নলেজ, আনটো হ'ব আমাৰ বিক্ৰী কৰাৰ যিটো নলেজ। সো বন্ধুসকল আশা ৰাখিছোঁ আজিৰ আলোচ্য বিষয়বস্তু মোষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সো আপোনালোকে ধৈৰ্য সহকাৰে শুনিব আৰু এই নলেজটোৱে আপুনি আগবাঢ়ি যোৱাত আপোনাৰ বিজনেছ ত্বৰান্বিত কৰাত কি হ'ব সহায় হ'ব। সো নাও ৰিগাৰ্ডিং টোটাল এন্টিঅক্সিডেন্ট, এই এন্টিঅক্সিডেন্টৰ বিষয়ে আমি আমাৰ আলোচ্য বিষয়বস্তু। সো বন্ধুসকল এই টোটাল এন্টিঅক্সিডেন্টৰ টোটাল হেল্থ বেনিফিট ক'বলৈ ওলাইছোঁ। স্লো এজিং প্ৰচেছ, আমি যেতিয়া এন্টিঅক্সিডেন্ট খাই থাকিম নাইবা আমি যেতিয়া এন্টিঅক্সিডেন্ট সেৱন কৰি থাকিম তেতিয়া আমাক বয়সৰ চাপ নপৰিব। মানুহ এটা 60 বছৰতো যেন একেবাৰে 18 বছৰৰ নিচিনা হৈ আছে। সো তেনেকুৱা জীৱন যদি আমি বিচাৰোঁ, সো বন্ধুসকল মই আপোনালোকক সাজেষ্ট কৰিম ইউ হেভ টু ন' এবাউট টোটাল এন্টিঅক্সিডেন্ট। নেক্সট health benefit of total antioxidant is decrease risk of arteriosclerosis. আমাৰ হাৰ্টৰ ভিতৰত কিছুমান পাইপ আছে, কিছুমান নাৰ্ভ আছে, কিছুমান ভেইন আছে, কিছুমান কেপিলাৰিজ আছে। সেইখিনি যাতে আমি ৰাষ্ট নাইবা জং নাইবা সেইবোৰৰ মাজত কলেষ্ট্ৰল জমা হ'ব নোৱাৰে। সো আৰ্টিৰিওস্ক্লেৰ'চিছ তাৰ পৰা বচাই ৰখাৰ কাৰণে টোটাল এন্টিঅক্সিডেন্টৰ প্ৰয়োজন। ইয়াৰ পিছৰ পইণ্ট হ'ব বন্ধুসকল হেল্থ বেনিফিট অফ টোটাল এন্টিঅক্সিডেন্ট ৰিডিউচ ৰিস্ক অফ হাৰ্ট ডিজিজ এণ্ড ষ্ট্ৰক, যাতে আমাৰ ষ্ট্ৰক নহয়, হাৰ্টৰ যাতে কোনো বেমাৰ নহয়, হাৰ্টৰ বেমাৰৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ তাৰ কাৰণে এই টোটাল এন্টিঅক্সিডেন্ট ওৰিয়েন্সৰ এই টোটাল এন্টিঅক্সিডেন্টে আমাক হাৰ্টৰ বেমাৰৰ পৰা জীৱন বচাব পাৰে। সো বন্ধুসকল ইয়াৰ পিছত পইণ্টটো হ'ব স্লো আলজাইমাৰ ডিজিজ। সো বন্ধুসকল নিশ্চয় এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট ফেক্টৰ হয় যে আস্তে আস্তে মানুহৰ মাজত যিটো পাগলপন নাইবা মানুহৰ যিটো এই পাৰচেপশ্যন, মানুহৰ যিটো ধাৰণা, এই যে মানুহে আবুল তাবুল বকে বয়স হোৱাৰ লগে লগে কথাবোৰ পাহৰি যায়, দিছ ইজ এ কাইণ্ড অফ আলজাইমাৰ ডিজিজ। সো আলজাইমাৰ মানে হ'ল মানুহ আজিৰ যুগত হাজাৰ হাজাৰ লাখ লাখ মানুহ তেওঁলোকে কি হয় কিছুমান বয়সত গৈ পেলাই ব্ৰেইনে কাম নকৰা হয়। দেট ডিজিজ ইজ ন'ন এজ আলজাইমাৰ ডিজিজ। সো বন্ধুসকল এই আলজাইমাৰৰ পৰা বাচিবলৈ হ'লে আমি এই টোটেল এন্টিঅক্সিডেন্ট সেৱন কৰিব লাগিব। সো বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো ক'বলৈ গৈছোঁ হেল্থ বেনিফিট অফ টোটেল এন্টিঅক্সিডেন্ট decrease the chances of developing tumors. আমাৰ শৰীৰৰ যিকোনো জাগাত যিকোনো অংগত কি হ'ব পাৰে টিউমাৰ ফৰ্মেশ্যন হ'ব পাৰে, টিউমাৰ গঠন হ'ব পাৰে নাইবা এই টিউমাৰে গৈ পেলাই কেঞ্চাৰত ৰূপ ল'ব পাৰে। সো বন্ধুসকল তেনেকুৱা টিউমাৰৰ পৰা বাচাৰ কাৰণে আমি কি কৰিব লাগিব এই টোটেল এন্টিঅক্সিডেন্ট সেৱন কৰিব লাগিব। সো বন্ধুসকল ইয়াৰ পিছত বিউটিফুল এছপেক্ট হ'ল বিউটিফুল হেল্থ বেনিফিট হ'ব টোটাল এন্টিঅক্সিডেন্টৰ। আজি টোটাল এন্টিঅক্সিডেন্ট সম্পৰ্কে আপোনালোকৰ লগত আমি কথা পাতি আছোঁ। এই টোটেল এন্টিঅক্সিডেন্টৰ
যিমানখিনি গুণাগুণ ক'লোঁ নিশ্চয় আপোনালোকে শুনি পেলাই আপোনালোকৰ ভাল লাগিল আৰু ইয়াৰ পিছৰ পইণ্টটো মই আপোনালোকৰ আগত দাঙিবলৈ বিচাৰিছোঁ। আপোনালোকে যেতিয়া হৃদয়ঙ্গম কৰিব, ইয়াৰ বিষয়ে যেতিয়া অনুধাৱন কৰিব, why we should have to choose this type of total antioxidant. So বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব reduce the damage caused by cigarette, smoke, etc. আমি এই যে সিগারেট স্মোক কৰোঁ নাইবা আমি সিগারেট খাওঁ, আমি ধূমপান কৰোঁ, এই ধূমপানে গৈ পেলাই আমাৰ কি কৰিব, যিটো ক্ষতি কৰিলে এই ক্ষতিটোৰ পৰা বচাৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব, টোটাল এণ্টিঅক্সিডেণ্ট ব্যৱহাৰ কৰিব লাগিব। চ' ইয়াৰ ভিতৰত আৰু বিউটিফুল পইণ্ট বন্ধুসকল লুকাই আছে। সেইখিনি কথা আজি আপোনালোকৰ লগত পুৰা মই জোৰাণ আলী প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। চ' বন্ধুসকল, এই টোটাল এণ্টিঅক্সিডেণ্টে কি কৰে, ফ্ৰী ৰেডিকেল মিছিং ইলেক্ট্ৰন, আমাৰ শৰীৰত জানে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন এইবোৰ লাগিব, আমি তাৰে দ্বাৰাই গঠিত। চ' বন্ধুসকল, এই ফ্ৰী ৰেডিকেল আমাৰ শৰীৰত, মুক্ত পৰমাণু আমাৰ শৰীৰত সোমাই আছে। এই মুক্ত পৰমাণু কি কৰিব, যদি ফ্ৰী ৰেডিকেল মিছিং ইলেক্ট্ৰন আমাৰ শৰীৰৰ পৰা ইলেক্ট্ৰনখিনি কি কৰি দিয়ে, নাইকিয়া কৰি দিয়ে। তাক যদি আমি ভৰ্তি কৰিব বিচাৰিছোঁ, তাক যদি আমি পূৰণ কৰিব বিচাৰিছোঁ, তেনেহ'লে এণ্টিঅক্সিডেণ্ট ডনেটছ ইলেক্ট্ৰনছ। য়েছ বন্ধুসকল, মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হ'ল নে নহ'ল? য়েছ, আপোনালোকে ধৰিব পাৰিছে যে এণ্টিঅক্সিডেণ্টে আমাৰ ডনেট কৰে, কি ডনেট কৰে, ইলেক্ট্ৰন ডনেট কৰে। শৰীৰৰ কাৰণে ইলেক্ট্ৰন লাগিব। চ' বন্ধুসকল, আজিৰ এই আলোচ্য বিষয়বস্তু মষ্ট ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আশা ৰাখিছোঁ আপোনালোকে ধৈৰ্য সহকাৰে এই কথাখিনি অনুধাৱন কৰিব আৰু শুনাও আৰু শুনতে ৰহো উইথ জোৰাণ আলী, শুনাও আৰু শুনতে ৰহো। চ' বন্ধুসকল, লাৰ্ণ, টিচ এণ্ড ডুপ্লিকেট, আপোনাক কোনেও শিকাবলৈ নাহে, আপোনাক কোনেও জনাবলৈ নাহে। চ' বন্ধুসকল, মই আশা ৰাখিছোঁ অসমীয়াত যাতে ধুনীয়াকৈ আমি আপোনালোকৰ মাজত কথাখিনি উত্থাপন কৰিব পাৰোঁ, তাৰ বিষয়ে আজি মই টোটাল এণ্টিঅক্সিডেণ্ট সম্পৰ্কে আপোনালোকৰ মাজত অলপ ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ। চ' বন্ধুসকল, এয়া আছিলে টোটাল এণ্টিঅক্সিডেণ্টৰ আমাৰ কি কৰিব, যে টোটাল এণ্টিঅক্সিডেণ্ট চেল ৰিজুভেনেট, আমাৰ শৰীৰৰ যিমানবোৰ কোষ আছে এই কোষবোৰক কি কৰিব, পুৰা এটা কোষ মৰি যোৱাৰ লগে লগে 10টা কোষৰ জন্ম দিব। চ' আমাৰ শৰীৰত ডেইলি আমি সদায় লাখ কোষৰ আমাৰ কি হয়, ডেথ হৈ আছে। চ' সেই জেগাত 1 লাখ যদি কোষ মৰিছে, তেনেহ'লে 2 লাখ কোষ জন্ম দিব পৰা, চেল জন্ম দিব পৰা কেপাচিটি আমাৰ বডিত থাকিব লাগিব। দ্যাট ইজ ৱাই ইউ শুড হেভ টু কনজিউম টোটাল এণ্টিঅক্সিডেণ্ট। যিকোনো বেমাৰৰ লগত এই টোটাল এণ্টিঅক্সিডেণ্টটো কম্বিনেশ্যনত যোগ কৰিব লাগে। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিলে ফ্ৰী ৰেডিকেল ৰিমুভ, ই কি কৰিব, আমাৰ শৰীৰৰ পৰা যি মুক্ত পৰমাণু আছে, যি আমাৰ শৰীৰৰ চেলবোৰক কি কৰে, ধ্বংস কৰে, তাক যদি শেষ কৰিব বিচাৰিছে, শৰীৰৰ পৰা যদি ওলাই দিব বিচাৰিছে, তেনেহ'লে কি কৰিব, এই টোটেল এণ্টিঅক্সিডেণ্ট আমি সেৱন কৰিব লাগিব। চ' বন্ধুসকল, ই প্ৰটেক্ট হাৰ্ট, আমাৰ যি অন্তৰ আছে, এই অন্তৰক কি কৰিব, ৰক্ষণাবেক্ষণকাৰী। চ' বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰিম, জীৱনত পাৰিলেও কি 2, 4, 5 আপোনাৰ বেমাৰ হওক বা নহওক, আপোনাৰ এখন অন্তৰ আছে, আপোনাৰ এখন হাৰ্ট আছে, আপোনাৰ এখন কলিজা আছে। চ' সেই কলিজাটোক সুস্থ সবল কৰি ৰাখিবলৈ হ'লে টোটেল এণ্টিঅক্সিডেণ্ট সদায় সেৱন কৰি থাকিব। চ' বন্ধুসকল, ইয়াৰ পিছত ইনফ্লেমেশ্যন, আমাৰ বুকুত যদি জ্বালা পোৰা হৈ থাকে, তেনেহ'লে সেই জ্বালা পোৰা কিহৰ কাৰণে হৈছে, হোৱাট ইজ দ্য ৰুট কজেছ অফ ইনফ্লেমেশ্যন, এই জ্বলন পোৰণৰ পৰা বচাৰ কাৰণে নিশ্চয় এই টোটাল এণ্টিঅক্সিডেণ্টে আপোনাক ৰক্ষা কৰিব পাৰিব। চ' বন্ধুসকল, প্ৰিভেণ্টছ কলেষ্ট্ৰল, আমাৰ শৰীৰত যাতে একুমুলেশ্যন নহয়, যাতে এই কলেষ্ট্ৰলখিনি বেড, দেয়াৰ আৰ 2 টাইপছ অফ কলেষ্ট্ৰল, ওৱান ইজ গুড কলেষ্ট্ৰল এণ্ড আদাৰ ইজ বেড কলেষ্ট্ৰল। চ' বন্ধুসকল, কলেষ্ট্ৰল আমাৰ প্ৰিয় বন্ধু। চ' এই কলেষ্ট্ৰলে কেতিয়াবা আমাৰ জীৱনৰ কাৰণে কাল হৈ আহে। চ' বন্ধুসকল, এই বেড কলেষ্ট্ৰল, LDL, ল' ডেনচিটি অফ লিপ'প্ৰটিন,
এনেকুৱা আৰু ট্ৰাইগ্লিচাৰাইড এইবোৰ যাতে আমাৰ শৰীৰত বৃদ্ধি হ'ব নোৱাৰে তাৰ পৰা আমি ৰক্ষা পোৱাৰ কাৰণে আমাৰ শৰীৰৰ যি খোৰাক আমাৰ শৰীৰৰ যি ডিমাণ্ড আমাৰ শৰীৰৰ যি অভাৱ সেই অভাৱখিনি হ'ব টোটাল এণ্টিঅক্সিডেণ্ট সো বন্ধুসকল ৰোগ প্ৰতিৰোধ ক্ষমতা তাৰ পৰা আমি যে টোটাল ইমিউনিটি পাৱাৰক যদি বুষ্ট কৰিব বিচাৰিছোঁ টোটাল ইমিউনিটি পাৱাৰক যদি আমি এনহান্স কৰিব বিচাৰিছোঁ I would like to suggest you যে আপোনালোকে বন্ধুসকল এই টোটাল এণ্টিঅক্সিডেণ্ট কি কৰিব সেৱন কৰিব সো বন্ধুসকল আমি যেতিয়া ফিল্ডত যাওঁ উই হেভ টু টক উইথ দ্য পিপলছ আমি মানুহৰ লগত কথা পাতিব লাগিব মানুহৰ সমস্যা সম্পৰ্কে কথা পাতিব লাগিব এণ্ড উই আৰ দ্য ছলভাৰ্ছ আমি তেওঁলোকৰ সমস্যাৰ সমাধানকাৰী ফিল্ডত হাজাৰ হাজাৰ লাখ লাখ সমস্যা আছে এই সমস্যাৰ সমাধানকাৰী হিচাপে সো বন্ধুসকল আপোনালোকে এটা ভাইটেল ৰোল প্লে কৰিব যেতিয়া আপোনাৰ ওচৰত কি থাকিব নলেজ থাকিব ইয়াৰ পিছত বন্ধুসকল আৰু এটা ফেক্ট আপোনালোকৰ মাজত এই টোটাল এণ্টিঅক্সিডেণ্ট সম্পৰ্কে আগবঢ়াবলৈ গৈ আছোঁ দ্যাট ইজ কল অৰাক ভেলু হোৱাট ডু মিন বাই অৰাক অৰাক কি অৰাক আমি ইংলিছত ORAC অৰাক ইয়াৰ এটা এই শব্দটোৰ আমি কেনেকৈ ডিফাইন কৰিম আৰু ই কি ক'বলৈ বিচাৰিছে নাইবা ই আমাৰ কিহৰ কাৰণে হয় সো বন্ধুসকল এই অৰাক সম্পৰ্কে আপোনালোকৰ why this word is stand ই কি আমাক এই শব্দটোৱে কি প্ৰতিপন্ন কৰিব বিচাৰিছে বন্ধুসকল আপোনালোকে জানে যে অৰাক হ'ল অক্সিজেন ৰেডিকেল এবজৰ্বেন্স কেপাচিটি সো there is a way to test how well a food or nutrients protect against cell damage আমাৰ খাদ্যৰ কিমানখিনি পাৱাৰ আছে আমি যি খাদ্যখানা খাই আছোঁ সেই খাদ্যৰ ভিতৰত কিমানখিনি অৰাক ভেলু আছে আমি কিমানখিনি অৰাক ভেলু পালোঁ আৰু তাৰে ওপৰত ডিপেণ্ড কৰিব আমাৰ জীৱন প্ৰক্ৰিয়া আমাৰ লাইফ অফ লংজিভিটি আমাৰ আয়ুকাল ডিপেণ্ড কৰিব কিহৰ ওপৰত what kind of food we are eating and what is the demand of the body and what we are meeting up আৰু আমি কি মিট কৰিলোঁ শৰীৰে কি বিচাৰিছিল আৰু আমি কি দিলোঁ সো বন্ধুসকল নিশ্চয় ধৰিব পাৰিছে অৰাক ভেলু এই অৰিয়েঞ্চৰ এই অৰাক টোটেল এণ্টিঅক্সিডেণ্টৰ মাজত এনেকুৱা এটা শব্দ লুকাই আছে সেই শব্দটোৰ নাম হ'ব অৰাক সো বন্ধুসকল আপোনালোকৰ আগত মই এটা ফেক্ট ৰাখিলোঁ সো ইয়াৰ কাৰণে আমাৰ ভিতৰত এটা কিউৰিচিটি থাকিব লাগিব হোৱাট ইজ দিছ এণ্ড হোৱাট ইজ এইটো আচলতে হয় কি কিয় আমাৰ বডিৰ কাৰণে লাগে সো বন্ধুসকল নিশ্চয় আপোনালোকে জানি পেলাই শুনি পেলাই সুখী হ'ব যে আমি এই অৰিয়েঞ্চৰ এই টোটাল এণ্টিঅক্সিডেণ্টৰ মাজত এনেকুৱা অৰাক ভেলু আছে যে আমাৰ বডিটো চলাৰ কাৰণে পাৰ ডে কিমানখিনি অৰাক ভেলুৰ প্ৰয়োজন হয় আৰু এই টোটাল এণ্টিঅক্সিডেণ্টত কিমানখিনি অৰাক ভেলু পাম সো বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে আপোনালোকৰ নলেজ এনহান্স কৰাৰ কাৰণে মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰানেলে লৈ আহিছোঁ টোটাল এণ্টিঅক্সিডেণ্টত থকা অৰাক ভেলু সম্পৰ্কে সো বন্ধুসকল দ্য ইউনাইটেড ষ্টেট ডায়েটৰী এছ'চিয়েশ্যনে কৈছে যে ৰিকমেণ্ডেড উই কনজিউম 3000 to 5000 অৰাক ইউনিটছ ডেইলি এজন মানুহৰ পাৰ ডে 3000ৰ পৰা 5000 অৰাক ইউনিট আমি কনজিউম কৰিব লাগিব 80% of the population is consuming less than 1000 অৰাক units a day so বন্ধুসকল আপোনালোকে ধৰিব পাৰিছে যে 80% পৃথিৱীৰ 80% মানুহে লাগে আমাৰ 3000ৰ পৰা 5000 অৰাক ভেলু so তাৰ মাজত মাত্ৰ 1000 অৰাক ভেলুহে আমি খাই আছোঁ so this is a fact in front of you আপোনালোকৰ সন্মুখত এটা ফ্যাক্ট ৰাখি দিলোঁ how much অৰাক ভেলু you are taking
আপোনালোকে কিমানখিনি অৰাক ভেলু লৈ আছে, আমি কিমানখিনি অৰাক ভেলু লৈ আছোঁ, আমাৰ যি খাদ্য খানা, আমাৰ যি ডাইট, আমাৰ যি ডাইট প্লেন, ইয়াৰ মাজত কিমানখিনি অৰাক ভেলু আছে নিশ্চয় বন্ধুসকল আপোনালোকে ধৰিব পাৰিছে। চ' বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো হ'ব দ্য ইউনাইটেড ষ্টেট ডায়েটৰী এছ'চিয়েশ্যন ৰিকমেণ্ডেড 5 a day fruit and vegetable serving will give you an ORAC score of about 1750 units. যদি আমি সপ্তাহত 5 দিনে ফল মূল আৰু যদি শাক পাচলি আমি খাই থাকোঁ তেনেহ'লে তাৰ পৰা কিমানখিনি অৰাক ভেলু জেনেৰেট হ'ব বন্ধুসকল ধৰিব পাৰিছেনে? মাত্ৰ 1750 ইউনিট অৰাক ভেলুহে জেনেৰেট হ'ব। চ' শুনি পেলাই আপোনালোকে আচৰিত হ'ব যে বন্ধুসকল এই অৰাক ভেলুৱে আমাক বচাব নোৱাৰিব। চ' বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে আৰু এটা পইণ্ট মই এইখিনিতে শ্বেয়াৰ কৰিম, সেইটো হ'ব যে আমাৰ এই অৰিয়েঞ্চৰ total antioxidant supplies the ORAC value of 3673 per day. 2 capsules, which is nearly 73% of our daily requirement. So বন্ধুসকল আপোনালোকৰ কাৰণে এইখিনি এটা ভাল খবৰ যে অৰিয়েঞ্চৰ দুটা ৰাতিপুৱা এটা আৰু ৰাতি এটা টোটেল এণ্টিঅক্সিডেণ্ট কেপচুল যেতিয়া আপুনি খাব তাৰে পৰা আপোনাৰ শৰীৰৰ কাৰণে 3673 কি পাব অৰাক ইউনিট আপোনালোকে পাই গ'ল। চ' বন্ধুসকল এইখিনিতে আপোনালোকৰ লগত মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰাণ আলীয়ে যিখিনি কথা শ্বেয়াৰ কৰিলোঁ নিশ্চয় আপোনালোকে উপকৃত হ'ব আৰু এইখিনি কথাই আপোনালোকৰ কামত আহিব। চ' আশা ৰাখিছোঁ আপোনালোকে কথাবোৰ বাৰে বাৰে শুনিব। মোৰ এই এট দ্য ৰেট অফ জুৰাণ মটিভেশ্যন ইউটিউব চেনেলৰ মাধ্যমেৰে আপোনালোকে বাৰে বাৰে শুনিব পাৰিব। এই কথাখিনি বাৰে বাৰে যেতিয়া আপুনি শুনি থাকিব এটা সময়ত আপোনাৰ কি এই কথাখিনি মুখস্থ হৈ যাব। চ' বন্ধুসকল মই প্ৰফেশ্যনেল হেল্থ কোচ আজিৰ এই আলোচ্য বিষয়বস্তু ইয়াতেই সামৰণি মাৰিব বিচাৰিছোঁ। গুড মৰ্ণিং টু অল, গুড মৰ্ণিং অৰিয়াৰ্ছ, থেংক ইউ, জয় অৰিয়েঞ্চ, জয় অৰিয়েঞ্চ। চ' আজিৰ আলোচ্য বিষয়বস্তু এইখিনিতে সামৰিছোঁ। থেংক ইউ ৰিডাৰ্ছ।